আজি 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 আমি সকলো সমবেত হৈছোঁ এটা বহুত ডাঙৰ পদক্ষেপ হাতত লৈ পেলাই 1,11,111টা পুলি প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ অসম আৰু ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন ডিগবৈ ৰিফাইনেৰীৰ সহযোগত আমাৰ এটা যুটীয়া প্ৰচেষ্টা বুলি ক'ব পাৰে কিয়নো প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ হাতত আমি কেনেকৈ পদ্ধতিটোৰ বিষয়ে যিখিনি আমাৰ জ্ঞান লাগে বা আমি যেনেকৈ আমি ফিল্ডত ইয়াক আমি লগাইছোঁ এই গোটেইখিনি কৰিবৰ কাৰণে আমাৰ হাতত যিটো ন' হাউ বুলি কয় আমি কেনেকৈ কৰিব লাগে কেনেকৈ কৰিম গোটেই পৰিকল্পনাটো প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সদস্য হিচাপে মই পৰিকল্পনাটো কৰিছোঁ ডিগবৈ ৰিফাইনেৰীয়ে তেওঁলোকে গোটেই প্ৰগ্ৰেমটো স্পন্সৰ কৰিছে আৰু আমি হাতত লৈছোঁ 6,25,000 গছপুলি এই বছৰতে লগাবৰ কাৰণে আমি অলৰেডি DPS স্কুলৰ চাইডত এটা এৰিয়া আছিলে তাত 20,000 পুলি লগাইছিলোঁ আটমষ্ট কৰিলে 28 এপ্ৰিলত লগাইছিলোঁ আজি 1,11,000 লগাম আৰু এই বছৰতে জুন আৰু জুলাই মাহত আমি 6,25,000 গছ পুলি লগাম এই পদ্ধতিটো যিটো মিয়াৱাকি পদ্ধতি বুলি কয় এই পদ্ধতিৰ গোটেই বিশ্বতে আঁকোৱালি লৈছে এইটো এজোপা গছ পুলি ৰোৱাতকৈ এখন মানে প্লেণ্টেশ্যন অফ এ ফৰেষ্ট বুলি জেনেৰেলি থিমটো তেনেকুৱা আমি জেনেৰেলি এজোপা গছ পুলি লওঁ এখন আমি এখন জংঘল আমি ৰুম আজি এইটো 2-3 বছৰৰ ভিতৰত আপোনালোকে দেখিব এখন জংঘলৰ নিচিনা হৈ যাব মানুহ সোমাব নোৱাৰা আৰু তাৰ যিটো পদক্ষেপ নেট জিৰ' ইনিচিয়েটিভৰ কাৰণে আপোনালোকে বৰ্ডখন চালেও দেখিব 2046ত মানে 2046 চনত ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনে এইটো হেৰি লৈছে তেওঁলোক নেট জিৰ' হ'ব গতিকে নেট জিৰ' হ'বৰ কাৰণে প্লেণ্টেশ্যন যিবিলাকে মানে আমাৰ গছ গছনিবিলাকে যিটো কাৰ্বন ডাই অক্সাইড চিকুৱেষ্ট্ৰেশ্যন কৰে আমাৰ গছ গছনিত থাকি যায় কাৰ্বনটো এইটো এটা পদক্ষেপ হিচাপে ল'ব পাৰি এইটো এটা পদ্ধতি গতিকে আমি এটা এতিয়া আজি ইয়াত 4 হেক্টৰ মাটিত আমি 1,25,000 গছ পুলি ৰুম 1,11,000 গছ পুলি ৰোৱা হ'ব আৰু এই পদ্ধতিত আমি পাৰ স্কোৱাৰ মিটাৰ 1 বৰ্গ মিটাৰত আমি 2টাৰ পৰা 3টা গছ পুলি লগাওঁ পদ্ধতিটো সেইটো আৰু আপোনালোকে দেখিব আপোনালোকে মন কৰিব আপোনালোকে সহযোগ কৰিছে এইটো জেনেৰেলি প্লেণ্টেশ্যন ফেষ্টিভেল হিচাপে সকলোৰে সহযোগত কৰা যায় এতিয়া আজি আপোনালোক আহিছে আমি আহিছোঁ স্কুলৰ ল'ৰা ছোৱালী আহিছে আৰু ৰিফাইনেৰী আছে ইয়াৰ উপৰিও সকলোতকৈ ডাঙৰকৈ সহায় কৰিছে পৱাই টি ষ্টেট আৰু বগাপানী টি ষ্টেট এই দুখন টি ষ্টেটৰ তেওঁলোকৰ যিটো ৱৰ্ক ফ'ৰ্চ আমি সেইখিনি ৱৰ্ক ফ'ৰ্চ নহ'লে আমি ইমান ডাঙৰ পদক্ষেপ ল'ব নোৱাৰোঁ আমি তেওঁলোকৰ পৰা আজি প্ৰায় 800জন কৰ্মী লৈছোঁ 800জন কৰ্মীয়ে আৰু গোটেইখিনি ইয়াৰ মানুহখিনি কৰ্মী আছে গতিকে আজি আমাৰ 1100-1200 মানুহৰ সহযোগ হ'ব গোটেই অনুষ্ঠানটোত আৰু সেইখিনি আমি একেদিনাই ইমানখিনি গছ পুলি লগাই আমি গধূলিলৈকে গোটেই কামটো শেষ কৰিব পাৰিম এটা পুলিৰ পৰা আনটো পুলিলৈ 1.5 ফুট অন্তৰে এটা পুলি ৰোৱা হৈছে গতিকে এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ অসুবিধা যেন নহ'ব এই যিটো পদ্ধতিটোত কি কৰা যায় আমাৰ সকলো এতিয়া আজি 45 বিধ বেলেগ বেলেগ গছ পুলি লগাইছোঁ এই 45 বিধ মিক্স কৰি লোৱা যায় কিছুমান আমাৰ সৰু গছ আছে কিছুমান ডাঙৰ গছ আছে ধৰক কিছুমান 5 মিটাৰ মানহে গছ ডাঙৰ হ'ব কিছুমান 10 মিটাৰ হ'ব কিছুমান 15 মিটাৰলৈকে হয় আমাৰ হুলং ট্ৰিবিলাক আছে বহুত ওখ হয় সকলোখিনি মিলাই দিয়া হয় একেলগে মিলাই পেলাই আমি ৰুই দিওঁ ৰুওঁতে প্ৰথমতে কি হয় মই এইটো প্ৰশ্ন বহুততে মুখামুখি হওঁ কিন্তু গোটেই পদ্ধতিটো তেওঁলোকে যিটো জাপানত হেৰি কৰিছে প্ৰফেচাৰ মিয়াৱাকিয়ে এই পদ্ধতিটো তাত আৰু ঘনকৈ লগাইছিলে 3 to 4 পাৰ এটা বৰ্গ মিটাৰত 1 বৰ্গ মিটাৰত 3টাৰ পৰা 4টা লগাইছিলে মই ইয়াত বেছি সোনকালে হোৱা দেখি পেলাই 2টাৰ পৰা 3টাৰ ভিতৰত লগাওঁ আপুনি দেখিব আমি যদি 2 মিটাৰ বা 2.5 মিটাৰ মূৰে গছ পুলি দুজোপা গছ পুলি লগাওঁ বা এই পদ্ধতিত আমি 1.5 ফুট 2 ফুটৰ ভিতৰত লগাওঁ ঘনকৈ লগালে পুলিবিলাক সোনকালে ডাঙৰ হয় অলপ দীঘল হ'ব ডেফিনেটলি কিন্তু সোনকালে ডাঙৰ হয় আৰু আমি প্ৰতিটো সময়তে কিয়নো বেলেগ বেলেগ 4টা লেয়াৰ আছে 4টা লেয়াৰত আমি সদায় এখন সেউজীয়া পৰ্দা দেখি থাকিম মানে গছখিনি সদায় সেউজীয়া হৈ থাকিব মানে চাপৰৰ পৰা ওখলৈকে সেইটো এটা ডাঙৰ পদ্ধতি সেইকাৰণে ইমান ঘনকৈ লোৱা যায় আম কঁঠালৰ পৰা আদি কৰি মধুৰি আমাৰ হুলুং ট্ৰিটো আনিও লগাম হুলুং ট্ৰিটো পাবলৈ অলপ দিগদাৰ হয় আৰু আমি আমাৰ গোটেই ধৰক এই পদ্ধতিত অকল স্থানীয় গছ পুলি লগাব লাগে এতিয়া মই সেইকাৰণে ইউকেলিপ্টাছ একেচিয়া এই গছ পুলিবিলাক একেবাৰে বাদ দিছোঁ লিষ্টত নাই আমাৰ গুলমোহৰো নাই গুলমোহৰ ৰাধাচূড়া কৃষ্ণচূড়াও আমাৰ লোকেল নহয় এইবিলাক মাডাগাস্কাৰৰ পৰা আনিছিলে আগতে গতিকে আমি
অকল লোকেল পদ্ধতি লৈছে আপুনি যিকোনো নাম ল'ব পাৰে আম কঁঠাল বগৰীৰ পৰা আদি কৰি চোম চেগুন তাৰপিছত তিতা চপা মেহগনি এইবিলাক গছ আছে আমি চব গছ লগাইছো ইয়াত ভিতৰত চাহপাতৰ গছো পাব আৰু আপুনি বেলেগ গছো পাব সকলো মিলাই পেলাই লগোৱা হয়